ধরে 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 ধরা ধরে 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 ধরা মনে মনে বারিহার ব্রহ্মপুত্র প্রবাল হতে লোড়া তো উতুয়াই নিয়ে আসে এই এক চাপ মারি থইলু নহয় লোৱাটো চুলি কষাত ডাঙ্গলাকৈ দাঙি আনি পিঠিত বহুৱাই ললো এইবাৰ প্ৰবাল হতে মোক খেদিছে আগে আগে মই পাছে পাছে ফুট মই হাতৰি গৈ থাকিলো ঠিক ধাপ ঠিক ধাপ ঠিক ধাপ ধাপ হঠাৎ পাই গলো পান বুঝা নাই পিঠিৰ পৰা ল'ৰাটো নমাই আনি তুলি দিলো মাকৰ হাতত গাঁৱৰ মানুহে দৌৰি দৌৰি আহি মোৰ পিঠিত থপৰিয়াই কলে হৰেণ তই যদি জংঘলৰ বাঘ তেনেহলে সমানে পানীৰ তাৰমানে আপুনি সাঁতুৰিবও জানে কি কথা কৈ সাঁতুৰিব জানে হেৰা মই সাত সাগৰ 13 নদী সাঁতুৰি ফৰেন যাব পাৰো যোৱা নাই কিয় কি কিয় যোৱা নাই ইমানকৈ পানী খচিলে মোৰ দেখোন চৰ্দি লাগিব নিমুনিয়া হ'ব কথাবোৰ নুবুজা কিয় হে আমাৰ মাজনী মা এই বেগটা লৈ যোৱাচোন মাজনী আহিলি দেউতা ভালে কৰিছ মাজনী টকা 100 দেচোন 100 টকা 100 টকা যোৱাকালি দিছিলো দেখোন মই নাই দিয়া বুলি কোৱা নাই নহয় দিছিলি তই কালি দিছিলি সেইটো কালিৰ কথা কালিতে শেষ হ'ল মই আজিৰ বাবেহে খুজিছো দে মই সদায় সদায় 100 টকা দি থাকিব নোৱাৰো দেউতা নোৱাৰিলে নহ'ব নহয় তহঁতক পঢ়াইছো শুনাইছো স্বাৱলম্বী কৰিছো তেতিয়া মোৰ কিমান 100 টকা খৰচ হৈছিল তাৰ হিচাপ নাই এতিয়া মোৰ বেলিকা তহঁতে হাত দাঙি দিলে নহ'ব নহয় বুজিছা মই যেতিয়া চাকৰি কৰি থাকো 50 টকা 100 টকা ভিক্ষাৰীৰ মুখলৈ এনেদৰে দলিয়াই দিছিলো কিন্তু এতিয়া ইহঁতৰ এই বাপেকক 100 টকা দিবলৈ ইহঁতৰ শকতি নাই এইবোৰ চাকৰি কৰি মৰাতকৈ ঘৰতে বহি কাপোৰ চিলাই কৰ টিউচন কৰ চাকৰি কৰিবলৈ যায় মই লোকৰ ঘৰলৈ গৈ কামো কৰিব পাৰিম দেউতা বাচনো মাজিব পাৰিম কাম কৰাত মোৰ কোনো এলাহ নাই যদিহে তোমালোক অলপ সুখত থাকিব পাৰা এইবোৰ মানুহক সুখী কৰিবলৈ গৈ তোৰ নিজৰ সুখখিনি বিসৰ্জন নিদিবি মাজত কাৰণ এইবোৰ মানুহে তোৰ কষ্টৰ মাজত সুখ বিচাৰি নাপায় সুখ বিচাৰি পায় সেই চিলিমৰ ধোঁৱাৰ মাজত ৰাতি ৰাতি বাবাই ফৰ দিয়ে মোৰ মূৰ আলোক নিৰঞ্জন ওম শিৱ শম্ভুব এইবোৰ ধৰ্মীয় কথা এডাল মাথাৰে কি বুজিবা হে বৰ বেছি ধাৰ্মিক হোৱাৰ কাৰণে গোটেই জীৱনটো ছাছপেণ্ড হৈয়ে থাকিব লাগিছিল শেষত গৈ চাকৰিৰ পৰা বৰ্খাস্ত হ'লগৈ লোকৰ মাথা ধৰি কথা কয় নিজৰ ভয় কৰিছিল অফিচাৰে মোক মোৰ ৰঙা চকু দুটা দেখি অফিচাৰে চোৱা অফিচাৰে এনেকৈ কপি আছিল হাত ভৰিবোৰ চব এনেদৰে কপিছিল হাতত থকা কলমটো এনেদৰে কপিছিল ফাইলত একো এটা লিখিব নোৱাৰিছিল উপায় নাপায় অফিচাৰে কপা হাতেৰে মোক হাত জোৰ কৰি মোক অফিচলৈ অহাটো বন্ধ কৰি দিছিল শুনিলি নাই ফুটনিটো বন্ধ কৰি দিছিল লাজ লগা নহয় মুখে কথা নকবা চাহকাপ ল দে চাহকাপ ল ৰাতিতে বাবাই মোক ধৰিলে ভাত চাউৰ কথা সকলো পাহৰি বঢ়িয়া বনাইছ দেই বঢ়িয়া বনাইছ আচলতে বাপেক চাহে জীয়েক হয়নে অকণমান কেৱল তই চাপৰ হলিও মা এৰা দেখিলা ছোৱালী কাৰ বঢ়িয়া বনাইছ দে লৈ যাওঁ ৰাতি আকৌ সেই বেছি পলম কৰিলে বাবাই আকৌ মোক বেয়া পাব নহয় আহোঁ দে মানুহটোক লৈ মই নোৱাৰা হৈছো দেই মাজনী অশান্তি পাইছো কিন্তু বাদ দিয়া না মা কি লাভ দেউতাৰ লগত লাগি দেউতা কোৱা না টকা 100 নিদিলি যে পইচা কিয় লাগে কিয় পইচা লাগে কিয় লাগে তোমাক কিয় লাগে তোমাক
মই মোৰ ছোৱালীক টকা খুজিছোঁ তোমাক খোজা নাই নহয় এই কিয়া লাগে কোন দামৰ হ'ব দিয়াচোন দেউতা কিনো ইমান লাগি থাকা এলোৱা 100 টকা দেই দিব নোৱাৰিলে নোৱাৰো বুলি কবি মোক 100 টকা 1000 টকা দিয়া মানুহ এই দুনিয়াত অভাৱ নাইতো অকণমান দেৰি আগতে এইবোৰ পৰা ল'লেই হ'ল দেখোন হজম নোহোৱা হৈছে এক্সিডেণ্ট হৈ মৰিলে হ'ল আৰু কিয় পলাইছা হে দুদিন নে তিনিদিন সেই বিচনাত পৰি থাকোঁতে কঁকালৰ বিষত ওচৰলৈ গৈ কি কৈছিলা কি কৈছিলে কঁকালখন মোহাৰি দিম নেকি আজি ক'বই ক'বই এতিয়া কৈছে যোৱাচোন যোৱা ইয়াৰ পৰা যোৱা তোমাৰ বাবাই ৰখি আছে ঘৰ দি যোৱা আৰে কি খংকলৈ গ'ল হাঁহিলে একেবাৰে নাকে মুখে চুলে সকলোবিলাকে হাঁহে লাগিছে হজম নোহোৱা হৈছে মাজনী অ' মা ইমান বছৰে হজম কৰিলাই যেতিয়া এতিয়া বদ হজম কৰিলে কেনেকে হ'ব মিচিকা হাঁহি মাৰি দেউতাক একেবাৰে গলাই দিলা নহয় ভণ্টি ইফালে তই ৰৈ ইয়াতে কথাবোৰ শুনি থাকিব নালাগে এই বেগ দুটা ল আৰু পঢ়া টেবুলত বহগৈ যা অ' ভণ্টি শুনচোন তোক যে দুখন কিতাপৰ কথা কৈছিলোঁ এই মাহত নহ'ব বুজিছ কিন্তু মোক যে লাগিছিলে কেইদিনমান ৰৈ দেচোন অহা মাহত দৰমহা পালে প্ৰথমে মই তোক কিতাপ দুখনি কিনি দিম হ'ব দে হ'ব যা তইনো এনেকৈ ঘৰখন কিমান চলাবি মাজনী লাহে লাহে তোৰ নিজৰ সুখৰ কাৰণে ভাবিব হৈছে সেনেকুৱা পৰিস্থিতিত মই সুখ বিচাৰি যাব নোৱাৰোঁ মা আৰু ময়ো তোক এনেকৈ শেষ হৈ যোৱাটো চাই থাকিব নোৱাৰোঁ নহয় মাক বাপেক হিচাপে আমাৰতো একো কামেই নাই গতিকে আমি কিবা এটা কৰিম বুলি আশা পালি বহি নাথাকিবি আইজনীও তই এনেকুৱা এজন মানুহ বিচাৰ যিয়ে তোৰ সুখৰ কাৰণে ভাবিব পাৰে যিয়ে তোক বুজি পায় মই পাকঘৰত সোমাওঁগৈ তই হাত ভৰিকেইটা ধুই আহ আৰু এটা কথা বাপেৰক ভাত নিদিওঁ তই কিন্তু উশালকি নকৰিবি বাপেৰ হৈ কৈ থৈছোঁ এনে এজন মানুহ বিচাৰি পাইছোঁ মা যিয়ে মোৰ দুখবোৰ বুজি মোক সুখী কৰা কথা যিয়ে মই দুখত থাকিলে কষ্ট পায় মই হাঁহি থাকিলে যে আনন্দ পাওঁ তেনে এজন মানুহ কাপোৰ কৰি লোৱাটো একো অপৰাধ নহয় ন মা এতিয়ালৈকে অহা নাই আৰে ইমান বৰটো আহি পাব লাগিছে ইমান দেৰি কৰিছে বহু দিনৰ পৰা লক্ষ্য কৰি আছো তুমি মোক ফলো কৰি আছা কিয় হা কিয় ৰাস্তাত ছোৱালী দেখিলে যে পাছে পাছে ঘূৰি ফুৰাটো ৰাস্তাৰ ৰেলিঙত বহি থকা ৰমিঅ'বোৰৰ কাম সেইবোৰ আমি ছোৱালীবোৰে নাজানো বুলি ভাবিছা নহয় মানে কি মানে হা কি মানে তোমাক মই লাষ্ট ৱাৰ্ণিং দিছো ইয়াৰ পাছতো যদি তোমাক মোৰ পাছে পাছে ঘূৰি ফুৰাটো দেখো মই কিন্তু চিধাই তোমাক নাই তেনেকুৱা একো নকৰিব মোৰ তেনেকুৱা একো বেয়া মতলব নাই এনেই তেন্তে কি মতলবত তুমি মোৰ পাছে পাছে এনেকৈ ঘূৰি থাকা ভাল লাগে কাৰণে ভাল লাগে নহয় মানে তুমি সদায় কামলৈ যোৱা কামৰ পৰা উভতি যোৱা এই চাই ভাল লাগে ইয়াত ভাল লাগিবলগীয়া কি আছে হে তুমি কিবা পাগল স্বভাৱৰ ল'ৰা নেকি নাই পাগল নহয় মই আচলতে গান লিখোঁ মই নিজে গাওঁ নিজে সুৰ কৰোঁ আৰু নিজে লিখোঁ হাই ঐ দেহি সঁচানে এইবোৰ কৰিবলৈ ছোৱালীবোৰৰ পাছে পাছে ঘূৰি থাকিব লাগে নেকি নহয় তেনেকুৱা নহয় বেলেগ এটাহে কাৰণ আছে কি কাৰণে তুমি মোৰ পাছে পাছে এনেকৈ ঘূৰি থাকা আচলতে তুমিয়ে মোৰ এটা গান মানে তোমাক দেখাৰ পৰা মই এটা গান লিখিবলৈ লৈছোঁ অঁ ফটা চিটা শাৰী চিকু চিকু চেণ্ডেল পিন্ধি জীৱন সংগ্ৰামত ব্ৰতী হোৱা এজনী ছোৱালীক লৈ লিখিছোঁ আৰু সেই ছোৱালীজনী তুমি মানে তোমাক লৈ লিখিছোঁ অঁ লগতে অলপ সুৰো কৰিছোঁ শুনিবা নেকি মই শুনাই দিম মনে মনে যে মই কাৰোবাৰ গানৰ নায়িকা হৈ পৰিছোঁ মই দেখোন গমেই নাপাওঁ কি নাম তোমাৰ সুৰঞ্জন আৰু মোৰ নামটো তুমি কি জানা নাই নাজানো কিন্তু এনেই এটা নাম দি লৈছোঁ কি নাম নীলা
ধরে 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 ধরা নীলা হয় মোৰ নামটো তুমি কি জানা নাই নাই নাজানো নীলাক্ষী নীলাক্ষী অঁ, আরে মোৰ গানটোৰ নাম নীলা তোমাৰ নাম নীলাক্ষী কেনেকুৱা মিলি গৈছে নহয় ইমান মিলিছে আৰে বাপ। যি দেখিছো তোমাৰ কল্পনা শক্তি বৰ প্ৰখৰ এইটো কিন্তু মোৰ গানটো আধাহে লিখা হৈছে সম্পূৰ্ণ কৰি লোৱা অঁ। তাৰ পাছত আহি প্ৰথমে তুমি মোকেই শুনাব লাগিব শুনাম 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 কিন্তু তুমি সদায় এনেকৈ থাকিব কেনেকৈ কেনেকৈ এতিয়া যেনেকৈ আছে মানে 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 এই বিলাসী পৃথিৱীখনৰ পৰা বহুত চৌখিন মনটোৰ পৰা বহুত যোজন আছে কি যে কোৱা? সহজ সৰল সংগ্ৰামী এজনী ছোৱালী হা? যাৰ মাজত লিপষ্টিক কাজলৰ ৰং হা। বা আধুনিক সাজ পোছাকে অকণো শোভা শোভা পায় কেৱল তোমাৰ এই ফটাচিটা শাৰী তোমাৰ এই ছিগিব খোজা চেণ্ডেলযোৰ তাৰ মাজতে ৰঙা যৌৱনে নীলা হৈ ফুলি উঠে এখন ৰঙীন বাগিচা বাহ বেলেগ ব্যাখ্যা দিছা দেখোন ইমান দিনে মই ভাবি আছিলো যে পৃথিৱীৰ আটাইতকৈ অদৰকাৰী মানুহজনী ময়েই মাজে মাজে ভগৱানকো প্ৰশ্ন কৰোঁ মোকনো এইখন পৃথিৱীলৈ কিয় পঠাব লগা হ'ল অনবৰতে দুখৰ ঘাম আৰু কষ্টৰ চকু পানীৰে তিতি থকা মোৰ দৰে এজনী ছোৱালী এইখন পৃথিৱীত জীয়াই থাকিবা কাৰ কি লাভ হ'ব কিন্তু তোমাৰ কথাবোৰ শুনি মোৰ এনে লাগিছে যে কাৰোবাৰ নহয় কাৰোবাৰ বাবে এইখন পৃথিৱী মোৰ কিবা নহয় কিবা এটা প্ৰয়োজন আছে বাপৰে ইমান জোৰকৈ কোনে ব্ৰেক মাৰিছে তাকেতো মিন্ময় হেলি What a surprise! তুমি এনেকৈ মাছ ৰাস্তাত কি কৰি আছা? ছাৰ আপুনি ইয়াত নহয় মানে এঠাইলৈ গৈছিলোঁ তোমাক দেখি ৰৈ দিম আহ? কি কৰি আছা তোমাৰ লগত এনেকৈ মাছ ৰাস্তাত কি কৰি আছা? ছাৰ এখেত আচলতে সুৰঞ্জন আহ। মোৰ কাৰণে গান এটা লিখিছে গান তোমাক হয় ছাৰ বাহ 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 বাহ। আচ্ছা মোৰ কাৰণেও এটা গান লিখিবা হে যাকে তাকে লৈ গান বনাব নোৱাৰিছে যাৰ মাজত প্ৰেম আছে সাহস আছে সংগ্ৰাম আছে সি এটা গান বা এটা গল্প বা এখন নাটকৰ নায়ক বা নায়িকা তাৰমানে আমাৰ কোনো স্থানেই নাই আছে 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 বিলাসী গাড়ী সুউচ্চ অট্টালিকা অথবা নোট ভৰ্তি বিচনা সৃষ্টি জগতখনত আপোনালোকৰ বাবে নো এণ্ট্ৰি আহো দিয়া লগ পাম ধুনীয়া কথা কয় ল'ৰাটো যিমান ধুনীয়া কথাবোৰো ধুনীয়া হয় ছাৰ কি নাম বুলি কৈছে সুৰঞ্জন সুৰঞ্জন এইবোৰ ভাবুক প্ৰকৃতিৰ শিল্পীবিলাক বৰ ৰোমেণ্টিক হয় আৰু ইও চাগে তোমাৰ লগত ৰোমাঞ্চ শনাৰ ধান্দা কৰি আছে ন নাই নাই ছাৰ মই আজিহে চিনাকি হৈছোঁ নহ'লে নহ'লে আকৌ মোৰ মনটো বৰ বেয়া লাগে নাজানো কিয় তুমি বেলেগৰ লগত কথা পতা দেখিলে মই জেলাছ ফিল কৰোঁ সেনেকুৱা লাগে যেন তোমাৰ হাতখনক খামুচি ধৰি বুকুৰ মাজৰে আনি কম তুমি কেৱল মোৰ আন কাৰোৰে নহয় কি কৰিছে আপুনি মই গান গাব নাজানিব পাৰোঁ কিন্তু এইটো নহয় যে মই তোমাক ভাল পাব নাজানো তোমাৰ এই দুখ কষ্ট সংগ্ৰাম এইবোৰ দেখি মই বৰ হৈ গৈছোঁ ব'লা এই দুখ কষ্টবোৰ পাহৰি জীৱনটোক এনজয় কৰিব লাগিব